हेलो फ्रेंड्स मैं दिलदार और आपनालोके चाइ आछे नागरी एंटारटेनमेंट। आज आमी कथा पातिम पृथिवीखन ध्वंस हबने नाई, सचाके पृथिवी ध्वंस हब नेকি। मैं भिडिओটো आरम्भ करार आगते एटा अनुरोध करिछु, এই भिडिओটো कोनो धार्मिक भावे बा कोनो धर्मक आघात दिबले बा कोनो धर्मीय किताब बा तेनेकुवा कोनो धৰণৰ বিষয়বস্তু বা তেনেকুৱা কোনো উদ্দেশ্য আমাৰ নহয়। আমাৰ আজিৰ এই ভিডিওটো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক, বিজ্ঞানৰ নীতি নিয়ম বা বৈজ্ঞানিকসকলে যেনেকুৱা কৈছিল ঠিক সেই হিচাপে আমাৰ এই ভিডিওটোত আমি 6টা বিষয় আলোচনা কৰিম। নাম্বাৰ 1 উল্কা বিস্ফোৰণ, যি বিস্ফোৰণৰ কাৰণে পৃথিৱীৰ পৰা ডাইনাছৰ নাইকিয়া হৈছে বুলি কোৱা হৈছে। যদি পৃথিৱীতে আকৌ এবাৰ বা পৃথিৱীৰ বাহিৰত থকা উল্কাসমূহ যদি আকৌ এবাৰ বিস্ফোৰণ হয় বা পৃথিৱীৰ ওচৰত আহি যদি এটা উল্কা বিস্ফোৰণ হয় তেতিয়াহলে আমাৰ পৃথিৱীখন ধ্বংস হৈ যোৱাৰ সম্ভাৱনা আছে। নাম্বাৰ 2 আগ্নেয়গিৰি, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰায় 5 শতাধিক আগ্নেয়গিৰি আছে আৰু তাৰে 4টা আগ্নেয়গিৰি সুপাৰ আগ্নেয়গিৰি বুলি কোৱা হয়। যি আগ্নেয়গিৰি 4টা যদি বিস্ফোৰণ হয় তেতিয়াহলে নিমিষতে আমাৰ পৃথিৱীখন ধ্বংস হৈ যাব বুলি আশংকা কৰা হৈছে। নাম্বাৰ 3 সূৰ্যৰ ৰশ্মি, সূৰ্যৰ ৰশ্মি আমাৰ কাৰণে বহুত উপকাৰী। যদি সূৰ্যৰ ৰশ্মি নহয় তেতিয়াহলে গছ গছনি কিজানি আমিও জীয়াই থাকিব নোৱাৰিম। কিন্তু সূৰ্যৰ ৰশ্মিয়ে আমাৰ বাবে বিপদজনক হ'ব পাৰে বুলি কোৱা হৈছে। বৈজ্ঞানিকসকলে অনুমান কৰিছে যে সূৰ্যৰ ৰশ্মিৰ কাৰণে আমাৰ পৃথিৱীখন ধ্বংস হোৱাৰ এটা সম্ভাৱনা আছে। প্ৰত্যেক 11 বছৰ মূৰে মূৰে সূৰ্যৰ পৰা এনেকুৱা কিছুমান ৰশ্মি আহে যি ৰশ্মি আমাৰ পৃথিৱীৰ কাৰণে সম্পূৰ্ণৰূপে বিপদজনক। গতিকে সূৰ্যৰ ৰশ্মিৰ কাৰণে আমাৰ পৃথিৱী ধ্বংস হ'ব পাৰে। নাম্বাৰ 4 ভূগৰ্ভৰ গেছ, সূৰ্যৰ ৰশ্মি যেনেকৈ আমাৰ কাৰণে বিপদজনক তেনেকৈ ভূগৰ্ভত থকা কিছুমান গেছ যেনেকৈ সাগৰৰ তলিত এনেকুৱা কিছুমান গেছ আছে যেনেকৈ মিথেন গেছ বা এনেকুৱা কিবা কিবি আছে যি গেছসমূহ আহিলে আমাৰ পৃথিৱী ধ্বংস হোৱাৰ সম্ভাৱনা আছে। সেই গেছসমূহ আমাৰ জীৱ জন্তুৰ বাবে, আমাৰ পৃথিৱীত বসবাস কৰা সমস্ত প্ৰাণী জাতিসমূহৰ বাবে ক্ষতিকাৰক। নাম্বাৰ 5 পাৰমাণৱিক যুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ হওক বা তেনেকুৱা আগতে যিসমূহ যুদ্ধ হৈছিল সেই সময়ত মাত্ৰ এখন দুখন দেশৰ হাততহে পাৰমাণৱিক অস্ত্ৰ আছিল আৰু যি অস্ত্ৰসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ কথাই ভাবক এতিয়ালৈকে তাৰ প্ৰভাৱ পৃথিৱীত আছে। সেই সময়ত মাত্ৰ এখন দুখন দেশৰ হাতত অস্ত্ৰ থকাৰ পিছতেই গোটেই বিশ্ব ব্ৰহ্মাণ্ড থাকিবনে নাই তেনেকুৱা এক আশংকা হৈ পৰিছিল। কিন্তু বৰ্তমান সময়ত গোটেই বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ হাততে পাৰমাণৱিক অস্ত্ৰ আছে। যদি পাৰমাণৱিক আকৌ এবাৰ যুদ্ধ হয় তেতিয়াহলে কিজানি আমাৰ পৃথিৱীখন নাথাকিব। নাম্বাৰ 6 এলিয়েনৰ কথা হয়তো মনলৈ অহাৰ পিছত আগত বহুত কথা আহি পৰে আমাৰ মনত। যদি এলিয়েন বাহিৰত থকা মংগল গ্ৰহ বা তেনেকুৱা বিভিন্ন গ্ৰহৰ পৰা যদি কোনো জীৱ জন্তু বা কিবা আহে বা তেনেকুৱা আজগবী প্ৰাণী আমাৰ পৃথিৱীত আহে তেতিয়াহলে আমাৰ পৃথিৱী ধ্বংস হ'ব পাৰে। বন্ধুসকল আপোনালোকে কি ভাবে, আমাৰ পৃথিৱীখন ধ্বংস হ'ব নেকি? মই উল্লেখ কৰা এই 6টা কাৰণ যুক্তিপূৰ্ণ নেকি? আপোনালোকে কি ভাবে কমেন্ট বক্সত জনাবচোন। আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।